অসমীয়া ল'ৰাক হাত তুলিবা খিলঞ্জীয়া ল'ৰাক তহঁতৰ ইমান নাম হৈ গ'ল তহঁতৰ এনেকে অসমীয়া ল'ৰা এটাক খিলঞ্জীয়া ল'ৰা এটাক হাত তোলো তহঁতে দিনটো আঠকাই থাক তই ইয়াতে এনেকে গাড়ী চাবি ৰাখিব কিয় তেখেতে গাড়ী চাবি বাইকৰ চাবি কিয় ৰাখিব তোমাক মাৰিছে কিহৰ কাৰণে হেতু কিহৰ কাৰণে মাৰিছে ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা কিন্তু তাত আছিলে সেট অফ 3 লিখা তো সেই 3টা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে অভিযোগ কৰিছে গাঁৱৰ ৰাইজক প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দৌৰাই প্ৰহাৰ কৰিছে নিশ্চয় এইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ সামগ্ৰী ধোৱা নাছিল কিন্তু এবাৰ প্ৰথমবাৰ হৈছে আৰু আমি বীৰলাচি থানা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব সেইটো কোনো দিনে চাই থকা নহ'ব স্পষ্ট কথা ইয়াৰ আঁঠু কঢ়োৱা হৈছে নেকি নিশ্চয় আঁঠু কঢ়োৱা হৈছে আঁঠু কঢ়াবই লাগিব এতিয়া প্ৰশাসন আহিছে লৈ গৈছে প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকে এইটো কোন জেগাত হৈছে ঘটনাটো এইটো বাগবাৰী গটঙা বুলি কয় কি হৈছিলে ঘটনাটো কি হৈছিলে ঘটনাটো মানে পাৰ্চেল আহিছিলে আপোনাৰ অৰ্ডাৰ দিছিলে আনিছিলোঁ তাৰপিছত আপোনাৰ 6টা অৰ্ডাৰ দিছিলোঁ আহিছে 3টা তাৰপিছত আপোনাৰ ডেলিভাৰ হোৱাৰ পাছতো ৰিটাৰ্ণ পাছতো ঘূৰাই দিব নোৱাৰি মানুহজনে ক'লে ঘূৰাই দিবলৈ মই ক'লোঁ ঘূৰাই দিব নোৱাৰিম ৰিটাৰ্ণ কৰি দিয়ক পইচাটো একাউণ্টত সোমাই যাব লৈ ল'ব তেনেকৈ বুলি কয় তেতিয়া সেইফালে মানুহজন আহি পেলাই ডাইৰেক্ট আহি পেলাই মোক বাইকৰ ফটো মাৰিছে পইচা দিয়ক নেকি বুলি কয় চাবিটো কাঢ়ি লৈ পেলাই দৌৰাই মাৰিছে মোৰ বাইকৰ চাবিয়ে মোকে মাৰিছে তোমাক মাৰিছে কোনে মাৰিছে এই মানুহজনে কোন হয় মানুহজন কাষৰে তোমাৰ নাম কি মোৰ নামটো ৰাজীৱ বৰা তুমি কিহত কৰি আছা মই আপোনাৰ ভেমত কৰি আছোঁ তুমি আহিছিলা ইয়ালৈ দিবলৈ কেতিয়া তোমাক মাৰপিট কৰিছে কেইজন মানুহে কৰিছে এজনে ওচৰত মানুহ আছে চাই আছে তেখেতে মানে একদম দৌৰাই মাৰিছে দৌৰাই পিটিছে